নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকৰ মাজলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ মাজত এই মাহত মই শুভ ফল দেখা পোৱা নাই। মই প্ৰথমে কৈছিলোঁ যে 7টা ৰাশিৰ শুভ ফল আৰু 5টা ৰাশিৰ অশুভ ফল। তো কুম্ভ ৰাশিৰ যিসকল জাতক বা জাতিকা তেওঁলোকৰ মাজত শুভ ফল প্ৰদান নহ'ব। এই মাহত আপোনালোকৰ বহুতো খেলি মেলি আহিব পাৰে, বাধা আহিব পাৰে, গুৰুত্বপূৰ্ণ ক্ষতি হ'ব পাৰে, মানসিক টেনশ্যন থাকিব পাৰে, চঞ্চলতা হ'ব পাৰে। কাৰণ বৃহস্পতি গুৰু আপোনালোকৰ সঞ্চাৰ হ'ব, যাৰ ফলত আপোনালোকৰ খেলি মেলি হোৱাৰ আশংকা বহুত বেছি আছে। যিহেতু বৃহস্পতি গুৰু 6ষ্ঠ ঘৰত যাব, তাৰ ফলত ৰোগ পীড়া আহিব পাৰে আৰু সমনীয়া শক্তিয়ে কষ্টও দিব পাৰে। তো এই মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ফল প্ৰদান নহ'ব। যিহেতু কুম্ভ ৰাশিৰ জাতক জাতিকাৰ শনিৰ চাৰচাতি এটা চলি আছে আৰু যদি দশা চলি আছে, তেতিয়াহ'লে 30 জেঠ দেওবাৰ 14 জুন দিনৰ ঘণ্টা 12:20 পৰা পিছদিনাখন ৰাতিপুৱা 8:24 গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী আছে, পালন কৰক। শনি গ্ৰহৰ যি অশুভ দোষ, শনিৰ চাৰচাতি বা দশাৰ যি দুখ, সেই দুখসমূহ নিবাৰণ হ'ব। 7 আহাৰ সোমবাৰ 25 জুন অম্বুবাচী প্ৰবৃত্তিৰ সময় দিনৰ ঘণ্টা 12:10 আৰু নিবৃত্তি হ'ব 10 আহাৰ বৃহস্পতিবাৰ 25 জুন অম্বুবাচী নিবৃত্তি আছে, সময় ৰাতিৰ ঘণ্টা 12:02। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তি কাল পৰ্যন্ত গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাঙ্গ অধ্যয়ন নিষেধ। বিধৱা মহিলাই প্ৰাকদ্ৰব্য ভূষণ নিষেধ। আৰু যদি আপোনালোকৰ সৰ্প ভয় থাকে, প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে আপোনালোকে কেঁচা গাখীৰ খাব, তেনে কৰিলে সৰ্প ভয় যি দুখ সেই নিবাৰণ হ'ব। 14 আহাৰ সোমবাৰ 29 জুন পূৰ্ণিমা এটা আছে, পূৰ্ণিমা নিশি পালন কৰক, তেনে কৰিলে আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। ধন্যবাদ।